আপনার কথা ভাবছো আপনি কোনি আপনি হয় কোনবা 420 হবো নহলি হাফ ম্যাট হা হেংকে হলি দেখোন থাকাটো অসুবিধা হৈছে কৈছাহেনে জিনা হাৰাম হৈ গৈছে হেগলাখানক খেদি দিবা লাগে বাজিব লাগে টেমি কটাই হাঁচতি বাজিলে কি ডাল হ'ব বুজি নাপলো এ বন্ধু বৰলাইহে ক'ব লাগে মই কেনেকে ক'ম কথাটো হৈ কিবা খং উঠিব নহয় নাইট চুপাৰত উঠি একেবাৰে শিৱসাগৰ পামগৈ কিয়া হে জুইৰ ভয়তে উধান পলাব কিয়া নাইট চুপাৰত উঠবা নালগে মোৰ চাইকেলত উঠক পিটি কোচবিহাৰ গেছি ডাইৰেক্ট আমাৰ ঘৰক লৈ যাম কিয় যামে তোমালোকৰ ঘৰত থাকক তে হাজমলাৰ কামাৰ খাওক মহৰ কামাৰ খাওক কামাৰ খাই খাই থাকক হ'লেও মই কিন্তু তোমালোকৰ ঘৰলৈ এনেকে যাব নোৱাৰো দেই বেয়া দেখি নহয় মানুহে কি বুলি ভাবিব হাও কি হা খুৰকালি একবাৰ বন্ধুৰ খবৰ কৰিব আহিলো তোমাৰ বান্ধৱীৰ চোন খবৰ নহল কাৰ চুন্তা বাই চাহটো কেনে খাওলো দেখবো যাক ছায়া দেখবা নালগে মানুহটোকে দেখবো ভোলা দাদা হাতত তাকে যাক আইছি নাকি আইছি তো মই চাইকেল দি বাটত নামে থৈছো যাক যা সোনকালতে যাক তুমি থাকবা না আজি নাথখু এটা আনলোড কৰিলো আৰু এটা লোড কৰি লৈ যাম বন্ধুক আমাৰ ঘৰক লৈ যাম ইতা ভালে আছা না মাই ভালে আছলো ৰবা তো নাৰাকে আহি ফেলে মনটো কেম্বা হৈ গেল কিয় হে মাই মৰণ নহতে ফেৰি আল্লা বুলি ভাবি ফেলে পানীলাওৰ কিলো সুধছি এনাই খং উঠছিল পানীলাওটো দিয়ে মাথাতে কোব এটা বহি দিবা খুজিছিলো ও নেদি ভালে কৈছ দে লাওটো কাটলো এনাই খুন্দা থ লাও মাথাত মাৰি দিলি আকৌ নহলা হয় মিছা মিছি লাওটোৱে চুন্না বিচুন্ন হলা হয় তোৰ জীয়াৰ কথা গেলা হা সঁচা কৈছো মাই থ লাও মস্ত সদল লাও য মিঠা মিঠা লাগিব মাছ নহলি লাওৰ কাম নাই এ মাই আমাৰ দাইদেৰেকে ফোনটো কৰি নককে নাওমান মাছ লৈ দে নালগে মাছ বৌ এনাই ৰান্দাগে দাদাৰ লগত পইচা চইচা নাথখিবেও পাৰে ও একেদিন আছে যোৱা পইচা নাইট ডিউটিৰ পইচা পাইছি নহয় কৰ মাই ফোন এটাকে কৰ চানা মাছৰ দাম গেলা কমি গৈছি দে হাং হৈ চলি গেলাই খাল সিঁচিছি আৰু মাছ গেলা বেচিছি নালগে আমি মাছ এই পানীলাও এনাই ভাজা মিঠা মিঠা লাগিব হাইব্ৰিড নহয় আমাৰ বস্তু খেতিৰ নালগে নালগক দে তোক ফোন এটা কৰবা কৈছো ফোনটো কৰ দে ভণ্টি ফোনটো কৰা ও ৰবা দুটা দেখোন নাইকেলো আনছ আমাৰ ঘৰত দাব তাৰ এটা নাইকেলেদি দেখোন কামটো কৰবা পাৰলা হয় কি কাম আব তুমি কৰবে খোজা কামটো কি কাম লাওটো দি মাথা ফালাতকে নাইকেলটো দিয়ে ভাল লাগ হয় যোৱা ইয়াত এনেকে ৰাস্তাত কথা পাতি থাকিব নোৱাৰি তে আপোনালোকৰ ৰুমত যাওঁ জলক নোৱাৰি অ পৰিৱেশ নাই হজমোলাই গোটেই ৰুমটো হজম কৰি থৈছে ইমান দিন লাগাল পনাই বন্ধু হিচাপে কম্বাই বহি নামান কথা পাতিবাৰ মন নাযায় না কি কিবা ইমান সময় কথা পাতিলোৱে দেখোন হলি কি হব ইনবক্স ভৰ্তি হৈয়ে আছে আউটবক্সত যে আৰু কিমান আছে চেণ্ড হয়ে নাই ড্ৰাফটত তো কথাই নকওঁ ইনবক্স আউটবক্স ড্ৰাফট ফোনত যে SMS-ত থাকে উঠক ঘৰত যাওঁ ঘৰত দগৰি কথা পাতিম ইনবক্স পঢ়ি ডিলিট কৰি পেলাম নেযাওঁ যা কি বন্ধুক লগ পালা হাও দাদা ভালে আছে না ইয়ে কৰ কি সুধো কিয় ভাল বেয়া সুধিব নোৱাৰে নেকি বন্ধুৱে কৈছি হাজমলাই চব বৰবাদ কৰি ফেলছি মই আৰু সুধো ভালে আছে না তাৰমানে তোমালোকৰ টপিকটো হজমোলা হয় বোধে হজমোলাৰ কথা এওঁকো ক'লি নহয় অ সি অহাৰ পৰা আমি দুটাই যে প্ৰব্লেম ফেচ কৰিছো তাকেহে ক'লো সেই ধৰি দাদা বন্ধুক কৈছো আমাৰ তাকে জলক পিটি কোচবিহাৰ গেছি মায়ে এখেতক ইমান মৰম কৰে ৰাতি আমাৰ তাতে থাকিব নাজয় বোলে ইমান ভাল সুবিধা এটা কি লোৱা নাই নলৈ বুৰ্বক যে এটা কোঠাত 3জন কম কষ্ট হৈছে মই হোৱা হ'লে কিন্তু হজমোলা নোযোৱালৈকে চান্সটো ল'লোহেঁতেন মোৰ কাৰণে অসুবিধা হৈছে যদি কওক আজিয়ে শিৱসাগৰলৈ বুলি নাইট চুপাৰত উঠিম যা এই কথাবিলাক নুবুজে মই গ'লো ৰ'ব ক'ত যায় বহুত কথা আছে ইনবক্স ইয়াতে খালী কৰিব নালাগে ক'ৰবালৈ গৈ কথা পাতাগে ক'ত যায় বহু তাকে ইয়াত পাৰ্কো নাই চাহ দোকানত ভাল পৰিৱেশো নাই কোনোবা চিনাকি মানুহৰ ঘৰলৈ গৈ কথা পাতাগে আহোঁ তোমাৰ মতলবটো কি হয় সুনিতা কি মতলব হে ফোনতো ভালকে কথা নাপত যোৱাকালি কথা পাতিছিলো তো যোৱাকালি কথা পাতোতে তুমি আহিবা বুলি কিয় কোৱা নাছিলা হঠাৎ আহি গেলো হঠাৎ আহি যা কথাটো ক'ব লাগে না তোমাৰ মতলব ভাল নহয় মতলব তোমাৰ কাটি খ মতলব যদি চিধা চিধিকে কৈ দিব লাগে সঁচা কথা কওঁ
কাটিখ মতলব মোৰ নাই কিন্তু 16 বছৰে আপিৰ দৰে প্ৰেম প্ৰীতি কৰি থাকিবাও নোৱাৰো পাৰে যদি কিবা এটা স্থায়ী ইনকাম লওক আৰু বিয়াখন পাতক কি হলিতা মাত নহল নহয় হা মই এইটা উল্টাকে কম আপোনাৰ মতলব ভাল নহয় কিনো উল্টা পুল্টা কথাগিলা কৈ আছো হা আকৌ উল্টা পুল্টা কথা কোৱা নাই লিগেল কথা কৈছো ও কি করছো আজানটু সকলে ধৰা ধৰি মাৰি আছে মইতে বহি আছো তে আমি কি আবাদ পুরু আমিও ধরা মারু দে নাংগে যাক মাক লাই ভাল পাওঁ কিবা খং উঠছি না কি হা মোৰ খং কোনিবা গুৰুত্ব দে হা কি কো আজানটু অনবরতে কপি থাকু তোমার খং উঠব বুলি খং উঠলি কি কৰিব পাৰিম মাতামাতি বন্ধ করে দিলে কি হবো যি করলো করলো আর মাতামাতি বন্ধ নকৰো মাতামাতি বন্ধ করলে আপনি হুৰে যায় মনটোত অশান্তি হয় না তুমিও হুরে যাও কিবা ইটা আৰু হুৰে যাবা নৰে দক এডজাষ্ট হৈ থাকিবা লাগব কি হই দেখবা এডজাষ্ট মানে কি হা হা এত ইংৰাজীও নাজনে না বৰ বোলে মানে শকত মোৰ কথা হ'ল কায়া গেলা ক'ত দৰে এডজাষ্ট হবা নালগে সেই বুলি হুৰে যাবাও নালগে দকচোন চাহ খাব হা হাও কেংকে গেৰাকে উঠছি তোমাক গেরাকে উঠা নাই হা মিছা কলি কি হবো চাহ কাপক গেরাকে উঠছু কে তোমাক কিবা মস্ত মৰম লাগছি হা নামান কথা পাতিবা মন গেছি চাও কিয় খং কৰলাক চাহ কৰিবা গেলি তুমি মোৰ ওচৰবে জহব না কিবা মৰম লাগি আছে হা চাহ কাপ কৰি মই কিবা নাহিম নেকি আইলি কি হব জুইত ডাকত এই গৰমত ঘামি জামি আহিবা অ আপনি ভাতক খং কৰকে কিয়া ভাত ৰান্ধাতে যেমান ভাগাৰ লাগে কৰব না হে নৰে হয় না ভাত নাখাওকে কেনেকে থাকিব এইটো হাফিজ দাদাৰ ঘৰ হয় না হয় আছে না ঘৰত নাই কিয় বা বিচৰিলা কাইবা তুমি কোনিনো মই জয়া হাফিজ দাদাক মস্ত ভাল পাওঁ মস্ত ভাল মানুহ হাফিজ দাদা জয়া ক'বাত শুনছো নামটো ক'ত শুনছো আপুনি হাফিজ দাদাৰ বৌ হয় না অ বহা বহিমতো হাফিজ দাদাৰ বাৰান্দাত নামান নবহাকে থাকিম মস্ত গৰম না বৌ পিয়াহত অন্থ শুকে গেছি 2 গিলাচ পানী খাওঁ দক 2 গিলাচ অ বৌ 2 গিলাচে লাগব 4 গিলাচো লাগবা পাৰে ঠিক নাই বহা ও বন্ধু শুমে নাহে কিয়া ধেই কি মানুহ হে আপনি আপি চলিৰ দৰে লাজ কৰি থাকে আহক জাগা ফিটিং হৈ গেছি মই যাওঁ ধেই বাৰেণ্ডা ফিটিং সাজ লাগাক গেলি কথা পাতিম ইনবক্স আউটবক্স ড্ৰাফট চব শেষ কৰিম কি দিয়ক দাদা নহয় মানে জয়া যাবলৈ ওলাইছিল পানী পিয়া ধৰিল মই বোলো হাফিজ ভাই ঘৰতে খাই আহা হাও এথেনে মই চিনি পাইছো দিয়ক কাক মাষ্টৰ দাদাক লাগি চাইলাক আপোনাক পচন্দ কৰিলাক এৱে জয়া অ দাদা পানী খাওক তুমি থাকা মই যাওঁ কক যাই দিয়ক দাদা আপোনাক মই চাহ নাখকেন যাবা দিবা নৰো আপোনাৰ হাত চাহ নাখকেন যাবা দিয়া গম পালি এখেত আহি মোক গালি পাৰিব বহক নমস্কাৰ মই হৃদয় শইকীয়া আকৌ কিবা কোম্পানী মাৰ্কেটিঙত আহিছে হ'বলা একো নালাগে নহয় এইটো হেড ছাৰৰ ঘৰ হয় আপুনি হয় মই কোন হয় মানে হেড ছাৰ ঘৰৰ ভিতৰৰ পৰা সিহঁত সেন্দুলৈ ওলাই আহিছো যেতিয়া মই নিশ্চয় হেড ছাৰ ৱাইফে হ'ম ন আচৰিত কি আচৰিত আপোনাক দেখি কিন্তু ইমান বয়স হোৱা যেন ধৰিব নোৱাৰি দেই হে হৰি মোৰ ইমান বয়স হোৱা বুলি আপোনাক কোনে ক'লে নহয় মানে হেড ছাৰৰ বয়সটো একচুৱেলি মই হেড ছাৰ চিকেন ৱাইফ
ফাৰ্ষ্ট ৱাইফত দি থৈছে কি হৈছে আকৌ ঢুকাইছে অ' মানে বাইদেউ আপুনি ছাৰৰ ছেকেণ্ড ৱাইফ হয় মানে বেয়া নাপায় যদি আপোনাক কথা এটা সোধো দেই ছাৰ মানে আপোনাৰ ছেকেণ্ড হাজবেণ্ড নেকি অঁ আপুনি আপোনাকে বিচাৰি আহিছে কথা পাতক ছাৰ বহকচোন বহক হয় ছাৰ আপুনি মাতি আহিলে বৰলাক লগ ধৰিলোঁ সি আকৌ বহুত বিজি নহয় মই বোলো নগ'লে আকৌ ছাৰে বেয়া পাব সেইকাৰণে অকলে গুচি আহিলোঁ আৰু ভাল ভাল কৰিলে ছাৰৰ ছেকেণ্ড ৱাইফ মানে বাইদেউৰ লগত কথা পাতি বৰ ভাল লাগিল দেই থেংক ইউ পিছে এটা কথা তাইৰ মুখখন দেখি মোৰ এনে লাগিল কেনে লাগিল ছাৰ মানে মোৰ ছেকেণ্ড ৱাইফেহে আপোনাৰ লগত কথা পাতি বৰ বেছি ভাল নাপালে নেকি তই বেয়া পাই একো লাভ নাই সুনীতাই একো বেয়া কথা কোৱা নাই তাই প্ৰেক্টিকেল ছোৱালী আৰু কাম এটা হাতত নহ'লে তই সংসাৰ চলাবি কেনেকৈ 100 বিঘা মাটি আছে আমাৰ ভাতৰ সলনি মাটি খাবি কি মাটি থাকিলে নহ'ব নহয় কাম কৰিবই লাগিব তোৰ বিয়াত ঘৰৰ মানুহৰ ছাপৰ্ট নাই বুলি তই দেখোন কৈ থাক কাম চাম দেখোঁ একো নাইয়ে হাজাৰ চুৰ কৰিলেও কাম বন পাই আছিলোঁ তই এই হাফ মাৰ্ডাৰ কৰাৰ পে একদম কাম নাপাওঁলো এতিয়া কি কাম কৰোঁ কৰ কিবা এটা কাম কৰ মন কৰিলে কামৰ আকাল নাই ঘৰতে বহি কাগজৰ এনভেলপ বনায়ো বহুতে সংসাৰ চলাই আছে কৰিবলৈ মন কৰ কামৰ আকাল নাথাকিব ভাল কিবা নহয় কিবা কামটো ওলাব আহোঁ দে কিবা অকণ খাওঁগৈ কি কাম কৰোঁ না এটা কাম কৰোঁ জাপাৰ গুচিত ধন্দাতাকে যাওঁ যোন কোন ধনে দানগুৰাৰ পুতাকে তুৰেন দাদা অ' ধন্দা কি কৰিব ধন্দাই অ' টাউনত ধন্দাৰ গেৰেজটো মস্ত গেৰেজ ভাই বহু মানুহে কাম কৰে তাতে ৰাখে না সুধো গাড়ী লাইনতে কাম কৰোঁ কুল্লি সৰুৰ পৰাহে কৰিব লাগিছিল বুঢ়া হালকে মাত নধৰে ভাণ্ডাৰ এইটো কি বয়া সেইটো কি বয়া তে কৰা কি তই কিবা খংফ লাষ্টত চুৰি ভিত্তিটোকে ষ্টাৰ্ট কৰি দিম কিনো চুৰ কৰিবি চুৰ কৰিলে দেখোন ধৰা পৰি মৰো সাধাৰণ ভোজলোক এটাও চুৰ কৰিব নাজনা হ'লো ধকে নি পুলিচে সোমাই থৈ ট্ৰেইনিং কৰিব লাগিব কি অঁ ট্ৰেইনিং কৰিব লাগিব এনে কাম কৰিব লাগিব বুলি কৈ থাকিলে নহ'ব চুৰত ট্ৰেইনিং অঁ চুৰো এটা বিদ্যা এই বিদ্যাটো গুৰু লাগে গুৰু পাবি ক'ত অ' মাই চাহ খাব সাজ লাগবাৰে হ'ল ভাত কেইনা খোৱাবি আজি আপোনাক ভাত খোৱাৰ কথাই সুধছো ইতা চাহৰ কথা সুধিলি দেখোনে ভাত খোৱাৰ কথা সুধছো হে মোৰ কাণ দুখান বয়া হ বুলি ভাবছা নাকি ভালে আছে তই চাহৰ কথাই সুধছা মা কালিৰ শপত নামাই ডিমে ঠক নামাৰি অ' নহয় ৰ'ব পাকঘৰৰ পেৰে ভাতৰ কথা সুধিম বুলিয়ে ভাবি ভাবি আহিছিলো এতিয়া এই ভাতৰ কথা সুধবা এৰি চাহৰ কথাহে সুধলো যা হ'ব যা ইতা আমাক ভাত দি এখেতে কেৰপাদাৰ লগত মেল মাৰি আছে আপোনাক আৰু সুনীতাক দেও অ' ৰ'ব সুনীতাৰ ওপৰত নামান চকু ৰাখবোহে মাই কিহৰ চকু ৰাখবা লাগে মই কেৰপাদাৰ লগত কিবা লাগছি হেন পাওঁ চুই হান হৈছে গোটাই নিজে যুঁজি মল্লি কৰবি কি এখন যুদ্ধত কেৰপাদা মাৰা নাযায় কিনো কয় অ' হাজমোলাক গেলি খং উঠি আছে না ফেৰিয়াল্লা বুলি লাউৰ দাম সোধাৰ পেৰে পাতকুট তুই দি মাথা তাক খুব মাৰি দিলি হাজমোলা হজম হৈ যাব এয়াই মোৰ লাইফ হিষ্ট্ৰী ছাৰ ৰাম ছাৰ দেখোন টোপনি লাল কাম মই ভিতৰৰ পৰা চব দেখি আছো এফালে আপুনি কাহিনী চিটাত কৈছে এফালে ডালিঙে শ্লিপিঙি চিটাত কৈছে মই গমেই পোৱা নাছিলো নহয় আপোনাৰ ভাগ্য ভাল আজি কাৰ চলাইছে ট্ৰেক্টৰ যে চলোৱা নাই ট্ৰেক্টৰ চলোৱাহেঁতেন গম পাই গ'লহেঁতেন কি ক'লে কাৰ চলাইছে মানে সৰু গাড়ী চাউণ্ডটো কম যে ট্ৰেক্টৰ চলোৱা নাই ট্ৰেক্টৰ নাকৰ শব্দৰ কথা কৈছো হয় দিয়ক মই কাহিনীটো কৈ থাকোঁতেই টোপনি যাব লাগে নে হকহে আপোনাৰ কাহিনী মই ইমান ৰোমান্টিক কথা কৈ কৈ জগাই ৰাখিব নোৱাৰো আপুনি এই নিৰহ কাহিনী কৈ জগাই ৰাখিব টোপনিটো বেছি দেখিছে এতিয়াও সাৰ পোৱাই নাই শুৱক দিয়ক বাইদেউ মই আমনি নকৰোঁ ময়ো উঠোহে যিখিনি কৰিব লগা আছিল কৈ পেলাইছেই কি আমনি ডালিঙক এতিয়া জগাই দিওঁ মাত এষা দি যাওঁ অ ডালিং ডালিং এখেত যায়
আপুনি যাব দেই ডালিঙে এতিয়া বিচনা পালে ৰাতিলৈকে নুঠিব যোৱা লক্ষণটোতে জানো বিচনাত যে পৰিবগে অ ডালিং ভাতকেইটা খাই শুৱক ভাত খোৱাই নাই দেখোন আপুনি যাব ঘোঁৰা সোণ দিয়ে ৰে